শ্ৰদ্ধাৰ ৰাইজ, মই বেলেগ এটা কথা ক'ব খুজিছো। ইয়াত যদি আসাম পুলিচ আছে, মই আপোনালোকক কৈছো, টেলিফোনত কৈছো ইতিমধ্যে খৈৰাবাৰী আৰু কালাইগাঁও থানাৰ ওসি, আনকি তাতকে উচ্চ পৰ্যায়ৰ পুলিচ বিষয়া কাৰোবাৰ নিৰ্দেশত ডেইলি বিপিএফৰ মানুহ তেওঁলোকে এৰেষ্ট কৰি আছে। কাৰ নিৰ্দেশত? হুঁচিয়াৰ কৰি দিছো পুলিচ বাহিনী। কেইদিনমানৰ কাৰণে কাৰোবাৰ কথা শুনি একমাত্ৰ বিপিএফৰ কৰ্মী আৰু নেতাক গ্ৰেপ্তাৰ কৰা আজিৰ পৰা বাদ দিয়ক। পুলিচ বাহিনী খৈৰাবাৰী থানা আৰু হাজাৰ মানুহ আপোনালোকৰ থানা ঘেৰাও কৰিলে আপোনালোকক কোনে বচাব? আপোনালোকক আমি একো অন্যায় নকৰো, কিন্তু আপোনালোক নিৰপেক্ষ হওক। সকলো ৰাজনৈতিক দলে নিৰ্বাচন খেলিছে। মই তেওঁলোকক কৈছিলো যে এজন বিজেপিৰ কৰ্মকৰ্তাক এৰেষ্ট কৰক যদি আপোনালোকৰ ক্ষমতা আছে। তেওঁলোকৰ নিৰ্দেশতে গ্ৰেপ্তাৰ কৰিছে আমাৰ মানুহ। শংকা আৰু ভয়, আজিৰ পৰা আপোনালোকে আৰু বেছি ভয় খুৱালে আমাৰ লুমচাও দৈমাৰী 25,000 ভোট পাই জিকাটো খাই যায়। লুমচাও দৈমাৰী জিন্দাবাদ, লুমচাও দৈমাৰী জিন্দাবাদ। আমি 26 তাৰিখলৈকে নৰখো। আমি আজি ফাইনেল কৰিছো যে লুমচাও দৈমাৰীক ইয়াত হাজাৰ হাজাৰ মানুহে নাঙলৰ ছবিত ভোট দি বিজয়ী কৰিব। ইয়াত মাত্ৰ জনজাতি মানুহ নাই, সকলো জাতি ধৰ্ম আৰু বৰ্ণৰ মানুহ আছে। হিন্দু, মুছলিম, শিখ, জৈন, খ্ৰীষ্টান সকলো জাতি ধৰ্ম আৰু বৰ্ণৰ মানুহে আজি হাগ্ৰামা মহিলাৰীৰ লগত আছে। আৰু এই হাগ্ৰামা মহিলাৰী কোনোদিনেই কোনো ৰাজনৈতিক নেতাৰ তলত নতহিৰ কৰা নাই আৰু নকৰে। মই আপোনালোকক আজি কৈছো, ৰাস্তা ঘাট, দলং, ষ্টেডিয়াম, স্কুল হৈ থাকিব, কিন্তু আজি আপোনালোকক মই সকীয়াই দিছো, সাৱধান কৰি দিছো। আমাৰ অধিকাৰ কোনোবাই কাঢ়ি লৈ যাব বিচাৰিছে। আটাইতকৈ ভয়ংকৰ কথা, বিটিএডিত বসবাস কৰা 35 লক্ষ মানুহে 7,500 মানুহ শহীদ হল, লাখ লাখ মানুহ পংগু হল, অত্যাচাৰৰ সন্মুখীন হল। হাগ্ৰামা মহিলাৰী বিটিএডি আনিলে আৰু কোনোবাই আমাক ভাগ ভাগ কৰিব খুজিছে। কোন তেওঁলোক? এটা সৰ্বভাৰতীয় ৰাজনৈতিক দল বিজেপিৰ সভাপতিয়ে কৈছে বিটিএডি বা বেল্ট এণ্ড ব্লক আমি নস্বাত কৰিব পাৰে। সেইটোহে সাৱধান হ'ব আপোনালোকে। কোনে আমাক আমাৰ অধিকাৰ কাঢ়ি লোৱাৰ কথা কৈছে? নতুনকে অধিকাৰ আমাক নালাগে। হাগ্ৰামা মহিলাৰীয়ে বিটিএডি ভাৰত চৰকাৰৰ পৰা অধিকাৰ আন্দোলন কৰি কাঢ়ি লৈ আনিছে, কিন্তু কোনে কাঢ়ি ল'ব বিচাৰিছে আমাৰ অধিকাৰ? চিনাক্ত কৰক। যিসকলে আমাৰ কৰ্মীক গ্ৰেপ্তাৰ কৰিছে সেই ৰাজনৈতিক দলে আমাৰ অধিকাৰ কাঢ়ি ল'ব বিচাৰিছে। আৰু তেওঁলোকৰ সন্দেহ হৈছে ইউপিপিএল যেনেকে নস্বাত হৈ গৈছে, তেওঁলোকো পৰাজিত হ'ব বুলি ভয় খাইছে নেকি? যদি ভয় খাইছে তেতিয়াহ'লে তেওঁলোকক কৈছো, আপোনালোকে গণতান্ত্ৰিক ব্যৱস্থাত বিশ্বাস কৰক। এই গণতান্ত্ৰিক ব্যৱস্থাই মানুহক ক্ষমতালৈ আনে, ক্ষমতাৰ পৰা বাহিৰ কৰি দিয়ে। আজি ক্ষমতাত আছে আপোনালোকে দিল্লী আৰু দিছপুৰত, তাৰ মানে এইটো নহয় যে আপোনালোক সৰ্বোচ্চ। কাইলৈ একেখিনি হিন্দুস্তানৰ মানুহে আপোনালোকক কৰবাত দলিয়াই পেলাব, সেইদিনা আপোনালোকক কোনেও নাচাব। সেইকাৰণে কৈছো অধিকাৰ। ৰিঞ্জয়ে কৈছে, ভাতৃপ্ৰতিম ৰিঞ্জয়ে, আমি কি কৰিম, কি কৰিছিলো। মই হাগ্ৰামা ডাঙৰীয়াক কিয় ভোট দিব লাগে?
শেষত এই কথাটো কৈ মই সামৰি দীঘলীয়া নকৰোঁ আপোনালোকে মহিলাৰী ডাঙৰীয়াৰ কথা শুনিবলৈ ৰখি আছে কিয় হাগ্ৰামাক ভোট দিব লাগে প্ৰমোদ বড়োতো ফেল কৰিছে এইটো বিটিআৰ ইলেকশ্যন নহয় বিটিচি ইলেকশ্যন এইটো ৬০টা সমষ্টিত নহয় ৪০টা সমষ্টি গোটেই হাগ্ৰামা মহিলাৰীয়ে ২০০৩ চনত যি চুক্তি কৰিছিল তাৰ মতে হৈ আছে গতিকে বিটিআইডিৰ চিফ প্ৰমোদ বড়ো কেনেকৈ হয় বিটিআৰতহে হ'ব বিটিআইডিৰ চিফ হাগ্ৰামা হ'ব এইবাৰ নহ'ব জানো এতিয়া মই আপোনালোকক কৈছো যিদিনা হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই চুক্তি স্বাক্ষৰ কৰিছে ২০০৩ চনত শূন্যৰ পৰা আৰম্ভ কৰিছে শূন্য কোকৰাঝাৰত এখন পথাৰ আছিল একো নাছিল খালী পথাৰ সেই পথাৰখনত যোৱা ১৫টা বছৰ হাগ্ৰামা মহিলাৰী লুমচাও দৈমাৰীহঁতে ৰাজধানী সুন্দৰ ঘৰ বনালে এসেম্বলি বনালে সেক্রেটারিয়েট বনালে মেডিকেল কলেজ বনালে ইঞ্জিনিয়ারিং কলেজ বনালে আটাইবিলাক হাগ্ৰামা মহিলাৰীয়ে বনালে আজি কোকৰাঝাৰ আৰু বিটিচি ইটো মূৰৰ পৰা সিটো মূৰলৈ বৃহৎ ৰাস্তা বৃহৎ দলং জকমকাই আছে এই কাৰণেই হাগ্ৰামা মহিলাৰীক আকৌ ক্ষমতাত বহোৱাও আকৌ বিজেপি অঞ্চলৰ ডেভেলপমেণ্ট কৰক আমার স্বার্থত হাগ্ৰামা মহিলাৰীক লাগে বিটিচিৰ ৩৫ লাখ মানুহৰ স্বার্থত হাগ্ৰামা মহিলাৰীক লাগে আপোনালোকে আচৰিত হ'ব এই প্ৰমোদ বড়ো ডাঙৰীয়াই নিজৰ ক্ষমতা ব্যৱহাৰ নকৰিলে শেষত আৰু এটা অধিকাৰ কাঢ়ি লৈ গৈছে আপোনালোকৰ সবৰে ঘৰত মেট্ৰিক পাছ পিইউ পাছ বিএ পাছ বিএসসি এমএসসি এমকম শিক্ষিত ল'ৰা এক ভোট এটা চাকৰি এইটোতো নোৱাৰিলেই কিন্তু আপোনালোকৰ অধিকাৰ কাঢ়ি লৈ গ'ল যেতিয়া মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্বই ২৬,০০০ 4th গ্ৰেড 3rd গ্ৰেড চাকৰি দিছে সেইদিনা আমি বৰ আনন্দ কৰিছোঁ ২৬,০০০ নহয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যদি ২৬ লাখ চাকৰি দিয়ে আমি আনন্দিত হ'ম কাৰণ লাখ লাখ আমার নিবনুৱা আছে খুব ভাল পাইছো কিন্তু আমার অপদার্থ প্রমোদ বড়োৱে বিটিসি যিমান 3rd গ্রেড 4th গ্রেড আছিল রাজ্য সরকারের হাতত তুলি দিলে আপোনালোকে আচৰিত হ'ব এতিয়া ফেৰগাঁও ট্ৰেজাৰীত যিটো কেৰাণী চাকৰি কৰে সেইটো গুৱাহাটীৰ পৰা আহিছে আপোনালোকে আচৰিত হ'ব উদালগুৰি বাস্কা শ্ৰীৰাম তামুলপুৰ এই সার্কিট হাউস আৰু গেস্ট হাউসত কাম কৰা 3rd গ্রেড 4th গ্রেড কেৰাণীবিলাক শিৱসাগৰ ডিব্ৰুগড় যোৰহাট গুৱাহাটী ধুবুৰীৰ পৰা আহিছে কিয় আপোনালোকৰতো কোনোবাই সেই চাকৰি পালেহেঁতেন এই অধিকাৰ হাগ্ৰামা মহিলাৰী আনিছিল দিল্লীৰ পৰা কিন্তু প্ৰমোদ বড়োৱে নিৰ্লজ্জভাৱে দুৰ্বল নেতৃত্বৰ বাবে তেওঁলোকে ৰাজ্য চৰকাৰৰ হাতত তুলি দিলে আৰু আজি শিৱসাগৰ ডিব্ৰুগড় যোৰহাট চাৰিওফালৰ পৰা ইয়াতে চাকৰি কৰিবলৈ আহিছে এই অধিকাৰ লাগে নে নালাগে আপোনালোকক চাকৰি যদি লাগে লুমচাও দৈমাৰীক আপোনালোকে ২২ তাৰিখে নাঙলৰ ছবিত ভোট দি বিপুল ভোটত আপোনালোকে জয়যুক্ত কৰক হাগ্ৰামা মহিলাৰী লং লেগ অলপ জোৰে বিস্ফোৰ শুনিব লাগিব হাগ্ৰামা মহিলাৰী লং লেগ হাগ্ৰামা মহিলাৰী লং লেগ লং লেগ ধন্যবাদ।